আমি অতি গৌৰৱ আৰু আনন্দৰে আজি আমি ক'বলৈ মানে ভাল লাগিছে কি আমাৰ আজি দশম প্ৰতিষ্ঠা দিৱস অসম টাইকোৱাণ্ডো মানে একাডেমি ইণ্ডিয়াৰ আৰু এই সুদীৰ্ঘ এই সময়খিনিত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰি অভিভাৱিকা সকলোৱে সহযোগত তেখেতসকলে আমাক বিশ্ব দৰবাৰত আজি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আমাৰ এই একাডেমিৰ পৰা পৃথিৱীৰ আটাইতকৈ কনিষ্ঠতম ব্লেক বেল্ট আমাৰ ইয়াৰ পৰাই ওলাইছে ৰাজনন্দিনী বৰা, আৰু পৃথিৱীৰ আটাইতকৈ কনিষ্ঠতম ইণ্টাৰনেশ্যনেল টাইকোৱাণ্ডো ৰেফাৰী আমাৰ ইয়াৰ পৰাই ওলাইছে, অসম টাইকোৱাণ্ডোৰ পৰাই ওলাইছে। আৰু আমাৰ যোৱাবাৰ যি ইণ্ডিয়া টাইকোৱাণ্ডোৰ নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিলে তাত আমাৰ অসমৰ একমাত্ৰ গ'ল্ড মেডেলটো আমাৰ একাডেমিৰ পৰাই ওলাইছে দিয়া পাত্ৰ, আৰু ভাৰতৰ আটাইতকৈ সৰ্বাধিক মেডেলপ্ৰাপ্ত শিশু খেলুৱৈ আমাৰ একাডেমিয়ে এঞ্জেল প্ৰিয়া শইকীয়া ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু আছাম বুক অফ ৰেকৰ্ডত তেওঁৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ যোৱা মানে 2023 যি নেশ্যনেল চেম্পিয়নশ্বিপ হৈ গ'ল তাত আমাৰ 6টিকৈ পদক পাই আমাৰ একাডেমি হোষ্টত বৃদ্ধি কৰিবলৈ আমাক খেলুৱৈসকলে সক্ষম হৈছে। সেইকাৰণে আজি আমি এই প্ৰতিষ্ঠা দিৱসত আমি আজি খুব গৌৰৱেৰে আমি আজি মূৰ তুলি আজি আমি ৰাইজক ক'ব পৰা হৈছোঁ, আমি পৰিচয় মানে দিব পৰা হৈছোঁ, আৰু আমি সমূহ অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ।